আমি উপস্থিত হ'বলৈ গৈ আছোঁ কেমেৰাই ঢুকি নোপোৱা এখন দেশলৈ, যাৰ নাম চৰ চাপৰি, বাগাটাবু সন্ধ্যা চাপৰি। এনে ল'ৰা ছোৱালী স্কুল নাহে, কাম কৰি থাকে। আমি আহিছোঁ বাগাটাবু সন্ধ্যা চাপৰি, য'ত এটা বিশেষ ৰেকৰ্ডে আমাক উৎসাহিত কৰিছে আহিবলৈ। আৰু এই ৰেকৰ্ডটো হৈছে ইয়াৰ মাইনৰিটি ছাত্ৰ মিঞ্জাৰুলে মেট্ৰিকত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আপোনালোকে দেখিছে এই চৰ চাপৰি আৰু কাষতে আছে ব্ৰহ্মপুত্ৰ, য'ত বন্যাত্য জীৱন পাৰ কৰা এই লোকসকল কেতিয়া পানী আহি ঘৰ বাৰী লৈ যায়, কেতিয়া বন্য জীৱ জন্তুৱে মানুহক ভাবুকি দিব পাৰে, সন্ত্ৰস্ত কৰিব পাৰে, তেনে পৰিৱেশলৈ লৈ আহিছোঁ। খুব সুন্দৰ নৈসৰ্গিক আৰু আমাৰ নেপথ্যত এটা মিঞ্জাৰ সুন্দৰ ঘৰ। আমি খবৰ ল'ম কেনেকৈ পঢ়িলে এনে এটা চৰ চাপৰি অঞ্চলত কি ধৰণে তাৰ সুখ্যাতি হ'ল, আৰু সেই বিষয়ে যাম ব'লক। এইয়া মিঞ্জাৰুল আৰু এয়া মিঞ্জাৰুলৰ দেউতাক আৰু এখন ঘৰ, এই ঘৰখনতে মিঞ্জাৰুলৰ সুখ্যাতি হৈছিলে। এয়া আমাৰ সৈতে আছে মিঞ্জাৰুলৰ দেউতাক চৰ্দাৰ জুলাছ দা, আৰু ইয়াৰ দেৱানী পৰিয়ালৰ হয়। মোৰ সৈতে আছে আমাৰ বিশিষ্ট সাংবাদিক তৰুণ দা। আমি মিঞ্জাৰুলৰ ওচৰত আহিছোঁ, কেইটামান মুহূৰ্ত পাৰ কৰিম আৰু মিঞ্জাৰুলৰ লগত অন্তৰংগ মুহূৰ্ত এটা পাৰ কৰিম। মিঞ্জাৰুল, তোমাৰ ৰিজাল্টটোক লৈ তুমি কিমান সুখী হৈছা? যথেষ্ট পৰিমাণে সুখী হৈছোঁ মই। ফল এটা পাইছোঁ বুলি বহুত ভাল লাগিছে। তুমি প্ৰাথমিক শিক্ষা ক'ত লৈছিলা? LP স্কুল, বাগাটাবু সন্ধ্যা চাপৰি প্ৰাথমিক স্কুলত। আৰু শিক্ষাগুৰু কেইজনৰ নাম কৈ দিয়া মনত আছে? কোনে কোনে তোমাক পঢ়াইছিলে? প্ৰমোদ ছাৰ, চাদিৰ ছাৰ, গগৈ ছাৰ। তোমাৰ সফলতাৰ আঁৰত প্ৰথমতে তুমি কাক হেৰি কৰিবা, প্ৰণাম কৰিবা? কাক? তোমাৰ নহয়, আৰু এটা কথা আছে, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে তোমাক সেই পৰিৱেশটো ঘৰত দিছে, দেউতাই দিছে, মা দেউতাই দিছে। চৰ চাপৰি এটা ঠাই, চৰ চাপৰি বুলি ক'লে আমি চহৰকেন্দ্ৰিক মানুহবোৰৰ কিছুমান কথা আহি পৰে। বালিৰ এলেকা, ধূলিৰ পৰিৱেশ, এই পৰিৱেশটিত তোমাৰ পঢ়াৰ কাৰণে সকলো সুবিধা পাইছিলা? ক'ৰ পৰা পাইছা? তোমাৰ টিউশ্যন আছিল নেকি? কিহৰ আছিলে? আৰু তুমি ক'ত পঢ়িছিলা? হাইস্কুল শিক্ষান্ত চুলুং হাইস্কুল। তাত তোমালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে? আৰু তুমিও লেটাৰ পাইছা? তুমি এতিয়া ক'ত ল'বা হেৰি পিছৰ ষ্টাডিখিনি ক'ত কৰিবা? ক'ত যাবা? তেজপুৰ ক'ত পঢ়িব জুলাছ দা? তেজপুৰ ভাবিছোঁ আপোনালোকৰ লগত আলোচনা কৰি ক'ত দিয়া ভাল হয় তাতে দিম বুলি ভাবিছোঁ। দৰং মহাবিদ্যালয়ত পঢ়িবা? তাত থাকি ল'ব লাগিব বাৰু সেই পৰিৱেশখিনিৰ বিষয়ে আমি পিছত আলোচনা কৰিম। তোমাৰ ভৱিষ্যতলৈ কি হোৱাৰ এটা সপোন আছে, সপোন পুহি ৰাখিছা? মেডিকেল, কাৰণ তোমালোকৰ এই অঞ্চলটোত এজন চিকিৎসকৰ খুব প্ৰয়োজন, আৰু দেউতাই প্ৰায়খিনি ক্ষেত্ৰত এই অঞ্চলৰ মানুহখিনিক লৈ পেলাই অলপ চিকিৎসা প্ৰণালীৰ কাম কৰি আছে। এজন উপযুক্ত চিকিৎসকৰ অভাৱ আছে, প্ৰয়োজন আছে, আৰু সেই প্ৰয়োজনটো তুমি অনুভৱ কৰিছা? তুমি পাৰিবা? তুমি ডেফিনেটলি পাৰিবা। কাৰণ আমি ইমানখিনি আমাৰ অসমীয়া ল'ৰা ছোৱালী, কাৰণ চহৰকেন্দ্ৰিক যিখিনি ল'ৰা ছোৱালী অত্যাধিক টিউশ্যন পায়, ব্যক্তিগত বিদ্যালয়ত পঢ়িও ফেইল কৰে, তুমি ইয়াত সেইখিনি সুবিধা পাইছা। আৰু শেষত কি ক'বা বাকী মানে পঢ়াৰ ক্ষেত্ৰত তোমাৰ লগৰ ল'ৰা ছোৱালীবিলাকক কি ক'বা? এই চৰ চাপৰি তোমাৰ নিচিনা ৰিজাল্ট আগতে কোনোবাই কৰিছেনে? নাই কৰা। মানুহ আহি আছে চাগে, বহুত মানুহ মৰম চেনেহ কৰিছে। তুমি সৰুতে দেখিবলৈ খুব ধুনীয়া আছিলে, ডাঙৰ হ'লা এতিয়া। সৰুতে খুব অমায়িক ছাত্ৰ আছিলে, আৰু মাটিৰে কিবা কিবি বস্তু বনাইছিলে যে, মনত আছে? তুমি ঘৰত পঢ়িবলৈ পঢ় বুলি কোনে কয়? ৰাতিপুৱা কেইটাত উঠিছিলা? তুমি আচলতে লাৰ্ণবোৰ মানে পঢ়াৰ বস্তুখিনি এবাৰ পঢ়িলে মনত ৰখিছিল তোমাৰ? বাৰে বাৰে পঢ়িব লাগে, বাৰে বাৰে পঢ়িবলৈ চেষ্টা কৰি মনত ৰাখিছিলা ন? গণিতত কিমান পাইছা? কম আহিছে, কাৰণ গণিত পেপাৰখন অকণমান টান পাইছিলে ন? ঠিক আছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু আগলৈও তোমাৰ দৰে বহুত মিঞ্জাৰুলৰ ইয়াত জন্ম হওক।
সেইটো কামনা কৰা নে কৰোঁ। তৰুণে কিবা সুধিব নেকি মিঞ্জাৰলক মিঞ্জাৰলক মই ইয়াকে সুধিব বিচাৰিছোঁ তুমি শিক্ষাৰ ক্ষেত্ৰত এতিয়া চহৰমুখী হ'বা চহৰমুখী হ'লে গাঁৱৰ পৰিৱেশটো পাহৰি যাবা নেকি নাই নকওঁ চহৰমুখী হ'লেও গাঁৱৰ পৰিৱেশটোক তুমি ধৰি ৰাখিব লাগিব কাৰণ কি এতিয়া চহৰমুখী মানুহখিনি আকৌ গাঁৱলৈ পৰিৱৰ্তন হৈছে এতিয়া গাঁওমুখী হৈছে চহৰৰ পৰা গাঁওমুখী হৈছে গতিকে গাঁৱৰ ভৱিষ্যতটো উজ্জ্বল আৰু চহৰৰ ভৱিষ্যতটো খন্তেকীয়া হয়নে হয়। গতিকে তুমি মেডিকেল পঢ়িম বুলি কৈছা মেডিকেল পঢ়াৰ উদ্দেশ্যত তোমাৰ কি চিন্তা কৰিছা মেডিকেল পঢ়ি কি কৰিম বুলি ভাবিছা ডক্টৰী কৰিম বুলি ভাবিছোঁ ডক্টৰী কৰিবা ডক্টৰী কৰি চহৰমুখী চিকিৎসা কৰিবা নে গাঁওমুখী চিকিৎসা সুন্দৰ সুন্দৰ গাঁওমুখী চিকিৎসা গাঁৱত অভাৱ আছে চিকিৎসকৰ গতিকে তুমি বিনামূলীয়াকৈ গাঁৱৰ লোকসকলক চিকিৎসা কৰিবা ঠিক আছে তাৰ বাবে আমাৰ শুভেচ্ছা থাকিল অন্তৰংগ মুহূৰ্ত আমি বহুত দূৰৰ পৰা আহিছোঁ চৰচাপৰি লাহোৰ আৰু ইয়াৰ আমাৰ প্ৰথম কৰ্মস্থান আছিলে এই কৰ্মস্থানখিনিত আমাৰ এক বিৰল পৰিক্ৰমা আছে এই অঞ্চলৰ খাটি খোৱা লোকসকল আৰু য'ত সূৰ্য ওলালে ইয়াত কাম কৰিব লাগে বুলি মানুহখিনিয়ে বৰ্তি থাকে ছাত্ৰ ছাত্ৰীসকলেও সেইধৰণে স্কুল যোৱাৰ প্ৰাক মুহূৰ্তত জলকীয়া ছিঙি স্কুললৈ যায় এনে পৰিৱেশত এক বিৰল ৰেকৰ্ড গঢ়ি তুলিছে মিঞ্জাৰলৰ নিচিনা ল'ৰা ছাত্ৰ ছাত্ৰীসকলে আমি আশাবাদী যাতে অসমত প্ৰত্যেকটো ব্ৰহ্মপুত্ৰ উপত্যকাত থকা প্ৰতিজন শিশুৱে এই ধৰণে ৰিজাল্ট কৰক আমি সকলোকে এইটোৱে আশা কৰিছোঁ আৰু শেষ মুহূৰ্তত জুলাছ দাৰ তেখেতৰ পিতৃৰ পৰা মাত্ৰ দুটামান শব্দ জুলাছ দা কি ক'ব আমাক মই খুব সুখী হৈছোঁ যাতে আপোনালোকৰ তাৰমানে চেষ্টাত ল'ৰাটোৱে ফাৰ্ষ্টৰ পৰাই লিখা পঢ়া কৰিছে আপোনালোকেও যথেষ্ট কষ্ট কৰিছে ফাৰ্ষ্টত ল'ৰাটো যেতিয়া লিখা পঢ়া কৰা অৱস্থাত স্কুল ঘৰটো গৰাখহনীয়াৰ ফলত গুচি গ'ল চালি এটা বান্ধি পিছত লিখা পঢ়া কৰাইছে আপোনালোকৰ বোকাৰ মাজত ৰাস্তা ঘাট নাছিল ইয়াত চাপৰি অঞ্চলত আপোনালোকে স্কুল ক্ষতি কৰা নাছিল খুব যথেষ্ট চেষ্টা কৰিছে তে আমাৰ হাইস্কুলৰ হেড ছাৰেও আজি কৈছে যে ই যিবিলাক ল'ৰা ছোৱালী এল পি স্কুলৰ পৰা আহিছে যিবিলাক এল পি স্কুল কিছুমান ল'ৰা ছোৱালীৰ নাম লিখিব নোৱাৰে তে মোৰ ল'ৰাটোৰ কথা কৈছে যে আপোনাৰ ল'ৰাটো এল পি স্কুলৰ পৰা আহিছে যে ফাৰ্ষ্টতে আমি চোকা পাইছোঁ বৰ লিখা পঢ়াত গতিকে অসমীয়াত আজি মেধাৱী ল'ৰা ছোৱালী আছে সেইবিলাকেও ইমান নাম্বাৰ পোৱা নাছিল এছামিছ খুব টান হয় এছামিছত আপোনাৰ ল'ৰাটো নাম্বাৰ ভাল পাইছে লেটাৰ মাৰ্ক আহিছে গতিকে খুব ভাল পাইছে আমিও ইমান সুবিধা চাকৰিৰ মাজত দিব পৰা নাই ল'ৰাটোক কেতিয়াবা টিউশ্যন দিম কৈ থকাত 15-20 দিন একমাহ গুচি গ'ল এনেকুৱা অৱস্থাত যেনে তেনে দিছোঁ ইনকাম বস্তু মোৰ কম মোটামুটি আপোনালোকৰ আশীৰ্বাদত যিখিনি হ'ল আমি খুব আনন্দিত হৈছোঁ খুব খুচি হৈছোঁ কওক আপুনি কওক ধন্যবাদ তেখেতে আচলতে আৱেগিক হৈ উঠিছে হয় বাৰু এই ধৰণে প্ৰতিজন অসমৰ পিতৃ আৱেগিক হৈ পৰে পুত্ৰ আৰু পুত্ৰীৰ ভাল ফলাফলত এই ভাল ফলাফল আমি ধাৰাবাহিকভাৱে কামনা কৰোঁ অসমৰ প্ৰতিটো শিশুৰ পৰা ধন্যবাদ আমি মিঞ্জাৰলৰ ফলাফলত আনন্দিত হোৱাৰ উপৰিও ইয়াৰ চাৰিওকাষ চাবলৈ উৎকণ্ঠিত হৈ আছোঁ যি নৈসৰ্গিকে প্ৰকৃতিপ্ৰেমীক অতিৰঞ্জিত কৰে কিবা এটাৰ লিখাৰ সৃষ্টি কৰাৰ প্ৰেৰণা যোগায় এতিয়া আমি যাওঁ মিঞ্জাৰলৰ য'ত প্ৰাথমিক শিক্ষা গ্ৰহণ হৈছিলে সেই বিদ্যালয়খন চাবলৈ যাম আৰু তাত মই চাকৰি কৰিছিলোঁ এটা সংঘাতৰ সময় সেই সংঘাতৰ সময় এইবোৰ ৰাস্তা পাতি নাছিলে যেতিয়া বান আহে তেতিয়া আমি নাও লৈ যায় একদম ভোমৰাগুৰি ব্ৰিজৰ পৰা তালৈকে নাও লৈ যাব লাগে আৰু যেতিয়া বালিৰ ধুমুহা বোলে তেতিয়াও বহুত সমস্যা থাকে এনে পৰিৱেশত মিঞ্জাৰলে একদম সুখ্যাতি হৈছে আৰু সেই বিদ্যালয়খন চাবলৈ আমি গৈ আছোঁ অকণ প্ৰব্লেম আছে কিন্তু আপুনি গৈ স্মৃতি ৰোমন্থন কৰি থাকিব পাৰিব এইবিলাক জেগা টিকলি মিঞ্জাৰলৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ঠাইখন আৰু এই বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক ছাদিৰ আলী আৰু আমি ইয়াত কৰ্তব্যস্থান আছিলোঁ আচলতে এয়া বসন্তৰ সম্প্ৰীতিৰ সময় কুলিকে ঢেঁকীৰ মিঠা সুৰে এনে পৰিৱেশক নষ্টালজিয়া কৰি তুলিছে হে খাব মানুহে নতুন বোলা
আইথাকোনে মিঞ্জাৰলৈ ক'লে ইয়াৰ লোকসকলৰ জীৱিকাই কৃষি। আচলতে সেইটো কথাও নহয়, ব্ৰহ্মপুত্ৰৰ বুকুত মৎস্য ব্যৱসায়ো এওঁলোকৰ প্ৰধান সম্পদ। সুন্দৰ পৰিৱেশ। এক অন্য নৈপৰীয়া আড্ডা। ৱাও, কি যে নষ্টালজিয়া! এই বালিৰ ধুমুহা অচিনাকি নহয়, স্মৃতিক আন্দোলিত কৰি গৈছে এসময়ত। জীৱন জিন্দাবাদ। আমি লুইতৰ একেবাৰে বুকুত আছোঁ আৰু ইমান প্ৰচণ্ড ঢৌ, এই ঢৌৱে আমাৰ হৃদয়ত স্পৰ্শ কৰিছে। এই অনুভূতি, এই মনৰ মাজত থকা যি জাগৰণ, সেই জাগৰণ সঁচাই এক বিনন্দীয়া নখৰকে কৰোণা কি ক'ব। অনিমান ব্ৰহ্মপুত্ৰৰ আমি মধ্যস্থলত এয়া উপস্থিত আছোঁ। এয়া সেতু, গলীয়াপুৰা সেতুৰ মাজত আজি আমি ক্ৰিয়মান হৈ পৰিছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত। ভূমিশাল ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰৰ মহাবাহু যি সুধাকণ্ঠৰ সংগীত, সেই সংগীতে আমাৰ হৃদয় জীপাল কৰক। বিশাল বাহু আমাক পালাই দিছে, বঢ়িয়া লাগিল। প্ৰেম প্ৰেম বুলি জগত ঘূৰিলোঁ, ঘৰতে আছিল প্ৰেম। ধন ধন গৰি ঢাপলি মেলিলোঁ, হিয়াতেই পৰম ধন। গংগা যমুনা স্নানিলোঁ যতনে, গয়া কাশী তীৰ্থ কৰিলোঁ, হিয়াৰ ঈশ্বৰ ইয়াতে আছে, গুপুতে বিচাৰি ল'লোঁ। এয়া ব্ৰহ্মপুত্ৰ, মাইতী ব্ৰহ্মপুত্ৰ।